হাই গাইজ, মই আজি দ্বিতীয়টো ৰোজা কেনেকৈ পাৰ কৰিলোঁ আপোনালোকে চাওকচোন। আজি বহুত ভাগৰ লাগিছে, ইমান ৰ'দ দিছে, এইকাৰণে মই বেছি আজি যোগাৰ কৰা নাই, অলপমান কৰিছোঁ। এয়া চাওক, মই কল, আপেল, বুট, খিজুৰ আৰু কাজু লৈছোঁ। বেলেগ আজি খাবলৈ ইচ্ছাও যোৱা নাই। এয়া পকা পিঠাৰ গুড়া সানি থৈ দিছোঁ তিলৰ লগত। সেনেকৈ ভাবিলোঁ আজি গধূলি চাহটো সেনেকৈয়ে খাম আজি। ইয়াতে পানী গৰম কৰি থৈ দিছোঁ। আজি কুকাৰতে পকা পিঠা বনাম আৰু ইয়াতে মাছ বনাইছোঁ, আলু, বিলাহী আৰু মাছ বনাইছোঁ। এইখিনি বাৰু দেখাইছোঁ আপোনালোকক। আপোনালোকে কি কি খাই কমেণ্টত জনাবচোন ইফতাৰ কৰি। এয়া মই কুকাৰত বহাই দিছোঁ পকা পিঠা। কোনে কোনে এনেকৈ পকা পিঠা বনাই কমেণ্টত জনাবচোন। এয়া আজান দিছে, এয়া আজান দিলে আৰু মই ইফতাৰ কৰিলোঁ। প্ৰথমতে মিঠা বস্তুৰে সদায় ইফতাৰ কৰিব লাগে। এয়া মই প্ৰথম খিজুৰ খাই কিনে ইফতাৰটো ভাগিলোঁ। আপোনালোকে প্ৰথম ইফতাৰ কৰোঁতে কি খাই জনাবচোন। তাৰে পিছত খালোঁ এটা কল খালে হেনো বল হয়, সেইবাবে ৰোজা ৰাখিছোঁ নহয়, ভাগৰ লাগিছে সেইকাৰণে কল খালোঁ আজি। কলটো মোৰ এনেও ফেভৰেট হয় বহুত। তাৰে পিছত এয়া পানী, কিমান যে পিহা লাগে ন ৰোজা ৰাখিলে পানী, ৰোজা ৰখাকেইটাহে গম পায়। তাৰে পিছত এয়া মোৰ পকা পিঠা ৰেডি হ'ল। এনে আমি মানুহটো দুজনেই, আজি বাৰু তিনিটাই বনালোঁ। পকা পিঠাটো কেনেকুৱা হৈছে চাওকচোন, কি নৰম হৈছে। মই তিলৰ পকা পিঠা খাই খুব ভাল পাওঁ। তাৰে পিছত আহিলোঁ, মোৰ বৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে, বাৰ্থডে ডেক'ৰেশ্যন কৰিব। এয়া মই বাৰ্থডে ডেক'ৰেশ্যন কৰি দিলোঁ ঘৰতে। তাৰে পিছত এইটো হ'ল বাৰ্থডে কেক। মই বাৰ্থডে কেকটোত নাম দিব দিয়া নাই, কাৰণ নাম বোলে কাটি কেনে খালে হাৰাম হয় আমাৰ মুছলমানবিলাকৰ, সেইবাবে মই নামটো দিব নিদিলোঁ। মোৰ ফ্ৰেণ্ড এজনীয়ে বনাই দিছে। কেকটো বহুত ছফ্ট আৰু খুব ভাল লাগিছে। তাইক ভিডিঅ'ৰ যোগেদি মই তাইক থেংক ইউ দিছোঁ। যিহেতু সৰু ছোৱালী, যিকোনো বস্তু সিহঁতৰ পচন্দও নহয়, কেকটো তাইৰ খুব ভাল লাগিছে। আৰু এয়া চাওকচোন, মই খুৰী বুলি তাইক মমবিলাক জ্বলাই দিছোঁ। যিহেতু মাকক এনেও লাৰিব দিয়াই নাই, লগত লৈ আছে, যিকোনো টাইমতে আকৌ কেকটো লাৰি দিলে ঘটনাটো বেলেগ হৈ যাব, সেইবাবে লাৰিব দিয়া নাই, ময়ে জ্বলাই দিলোঁ বাৰু মমকেইডাল। এতিয়া তাইক ফুকাব দিছোঁ মমটো, যিহেতু তাই ফেনেও ফুকাব নোৱাৰে। তেওঁৰ মাক আৰু দেউতাকক ফুকাব দিলোঁ। তাৰে পিছত সিহঁতে কাটি দিব। তাইৰ মুখখন চাবচোন, কি কৰি আছে সিহঁতে, তাই বেলেগৰ ফালেহে চাই আছে, তাই একো গমেই পোৱা নাই। সেয়া বৌ আৰু কাকাই কেকটো কাটি দিলে। এয়া কাকাই যে হাঁহিছে কিয় জানে ঘটনাটো কওঁ। আমাৰ এইটো সৰু বৰ ছোৱালীজনী, কাষৰজনী, মানে তাই কেক কাটি থকা দেখি সৰুজনী কৈছে জিয়াচোন মই আগে খাওঁ, সেইবাবে আমাৰ সকলোৰে হাঁহি উঠিছে। এইফালে কেক কটা হোৱাই নাই, এইফালে তাই খাব সুধিছে। এইফালে কাকা আৰু বক চাবচোন কিমান ফূৰ্তি লাগিছে, জীয়েকৰ বাৰ্থডে। আজি তাইৰ 2 বছৰ কমপ্লিট হ'ল। আজিলৈ ইমানেই আছিল, বাই বাই।